জুবিনদাৰ ন্যায়ৰ বাবে একো কম্প্ৰমাইজ নহ'ব বুলি মই ভাবোঁ। একো কম্প্ৰমাইজ আমি নকৰোঁ। আমি সদায় একেলগে গৰিমা বৌৰ লগত আছোঁ। যেনেকৈ গৰিমা বৌ বিচাৰি আছে, আমিও বিচাৰি আছোঁ, আমি একেলগে আছোঁ। সকলোকে অনুৰোধ জনাইছোঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জাষ্টিছ ফৰ জুবিন দা এইটো মেনশ্যন কৰিব, কিয়নো আমাৰ অসমখন জুবিন দা যোৱাৰ পিছতেও অসমখনক কিমান জিলিকি থৈ গৈছে আৰু জিলিকিব লাগে। মোৰ কথা কওঁতে আজি বহুত দিগদাৰ হৈ আছে, শৰীৰো বেয়া হৈ আছে, ডিঙিটো বহুত কঁপি আছে। গতিকে আমি জুবিন দা যোৱাৰ আগতে আমাৰ সকলো মানুহক এক কৰি থৈ গ'ল, মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি থৈ গৈছে। গতিকে জুবিনদাৰ ন্যায়ৰ বাবে যদি মই মাত মাতোঁ, তেতিয়াহ'লে আমাৰ একেলগে মাত মাতিব লাগিব। ইয়াত একো ৰাজনীতি একো আমি নিবিচাৰোঁ। আমি একেলগে এনেকেই মাত দি থাকিম আমাৰ জুবিনদাৰ ন্যায়ৰ কাৰণে, আৰু আমাৰ অতি সোনকালে ন্যায় লাগে। কাৰণ আজি মানে এটা মাহ হৈ গ'ল, আমি আজিলৈকে একো জানিবই পৰা নাই আচলতে সেইদিনা কি হৈছিল। গতিকে আমাক এইটো ৰাজহুৱা কৰিব লাগে কি হৈছিল আমাৰ মাজত। এইটো মানে আমি যিটো বিচাৰি আছোঁ, আমাৰ জাষ্টিছ সেইটো যিমান সোনকালে হ'ব পাৰে সিমানে সোনকালে হওক, এইটোৱেই চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইমান সোনকালে হ'ব আমি কেতিয়াও ভবাই নাছিলোঁ। যে চাৰিফালে মানে জুবিন ভক্ত, চাৰিফালে জুবিন অনুৰাগী, গোটেইকেইটা মানুহ, যি মানুহ গান বুজি নাপায় সেই মানুহ জুবিন অনুৰাগী। আজিৰ পৰা নহয়, জুবিনে ঢুকোৱাৰ পিছত আগৰ পৰাই। কিন্তু ইমান সোনকালে ইমান জলদিকে কেতিয়াবা জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লগা হ'ব, এইটো আমি কেতিয়াও ভবা নাছিলোঁ। কাৰণ পূজাৰ মাহত, পূজাৰ সময়ত আৰু ৰাস আহি আছে, এই সময়ত গোটেই অসমবাসী কৰি থাকে। কাতি বিহু, মাঘ বিহু এইবিলাকত সদায় মানুহে এনজয় কৰি থাকে, উপভোগ কৰি থাকে, চেলিব্ৰেট কৰি থাকে। কিন্তু এতিয়া অসমতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, লাগে মানে অসমত একো প্ৰাণ নাই, জুবিন দা নাইতো একো নাই। গতিকে আমাৰ এটাই কথা, জাষ্টিছ ফৰ জুবিন দা, এইটো সকলোৱে মেনশ্যন কৰিব আৰু সকলোৱে বিচাৰি যাব। অকল বেংগলৰ মানে অসমৰ পৰা নহয়, বেংগলৰ পৰাও বহু মানুহে মাত মাতি আছে, বাহিৰৰ পৰা, দেশৰ পৰা মানুহে মাত মাতি আছে। জুবিনদাৰ মৃত্যুক লৈ একো পলিটিক্স নহ'ব, এইটোৱেই বিচাৰোঁ। আৰু চৰকাৰৰ ওচৰতে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ অতি সোনকালে ন্যায় লাগে। জুবিনদাক আমাক জীয়াই ৰাখিব লাগিব, আমাৰ গোটেই শিল্পী সমাজ জুবিনদাক জীয়াই ৰাখিব লাগিব। কাৰণ জুবিনদা সদায় অকল শিল্পীবোৰক নহয়, আমাৰ বাদ্যযন্ত্ৰী সকলোকে, আৰু যিমান চাউণ্ড ভেণ্ডৰ আছিলে, যিমান মানে সাধাৰণ মানুহ আছিলে, সকলোকে জুবিনদাক সদায় এক কৰি লৈ পেলাই জীৱনটো জীয়াই থাকিছে। গতিকে আমাৰ জুবিনদাৰ ন্যায়, আমি আকৌ কৈছোঁ, জুবিনদাৰ ন্যায় বিচাৰোঁ।